নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম এছাম পুলিচ ABBৰ মডেল পেপাৰ, যিটো আমাৰ 23 তাৰিখে এক্সাম আহিয়ে আছে। এক্সাম সোনকালে অনুষ্ঠিত হ'ব, মামাই যিহেতু কৈয়ে দিলে, গতিকে পঢ়াত অলপ গুৰুত্ব দিয়া এইকেইটা দিন। খুব বেছি ভালকৈ পঢ়া। গমেই পাইছে এৰিয়াত কেনেকুৱা কাট অফ গ'ল, বহুত হাই কাট অফ গৈছে। গতিকে অসম পুলিচতো যে কম কাট অফ যাব তাৰ ওপৰত আশা নকৰিবা, নিজৰ বেষ্টটো দিবা। ভালেই হ'ব পৰীক্ষা যদি তুমি আগৰ পৰাই কষ্ট কৰি আছিলা, আৰু যদিও কষ্ট কৰাও নাছিলা ভালদৰে, এইকেইটা দিন খুব বেছি ভালদৰে পঢ়া। এইকেইটা একদম লাষ্ট সময় আহি গৈছে তোমালোকৰ, ঠিক আছে। ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা তুমি। দিয়া আছে যে লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা ও মোৰ আপোনাৰ দেশ প্ৰথমতে ক'ত প্ৰকাশ হৈছিলে, ঠিক আছে। এনেকুৱা তোমাৰ সাহিত্যৰ কুৱেশ্যন আহিব, দুটা বা তিনিটা। ক'ত প্ৰকাশ হৈছিলে? বাঁহীত প্ৰকাশ হৈছিলে, বাঁহী আলোচনীত। অপশ্যন নম্বৰ এটো আমাৰ শুদ্ধ হৈ যাব, ঠিক আছে। নেক্সট কুৱেশ্যন চাবা তুমি। নেক্সট কুৱেশ্যন দিয়া আছে যে কোনখন জিলাক কাৰ্বনমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে। ইয়াতে অপশ্যন নম্বৰ 13 হৈ গ'ল। এইটো বাৰু আমাৰ যিটো বেলেগ ল'ৰা এজনে টাইপ কৰে, সেই টাইপ কৰি মোৰ তাত হোৱাটছআপত দি দিওঁতে মানে কি এইখিনি খেলি মেলি হৈ গ'ল, ঠিক আছে। বাৰু 2 নম্বৰ কুৱেশ্যন বুলি ধৰি লোৱা তুমি, একো প্ৰব্লেম নাই। কোনখন জিলাক কাৰ্বনমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে? এইটো আমাৰ অপশ্যন নম্বৰ এটো শুদ্ধ হ'ব। মাজুলী জিলাখনক কাৰ্বনমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে। আৰু এইখিনিতে আমাৰ এটা মেথছৰ পেইড ক্লাছ চলি আছে, য'ত নেকি তুমি বেছিক কনচেপ্ট ক্লাছত তোমাৰ কমপ্লিট হৈ যাব। লগতে মক টেষ্টটো পাবা, এনেকুৱা মক টেষ্ট এই 50 নম্বৰীয়া। নম্বৰটো হৈছে আমাৰ 6000848358। এই নম্বৰটোত তুমি 199 পে' কৰি স্ক্ৰীনশ্বট দিলে তোমাক গ্ৰুপত এড কৰা হৈ যাব। গ্ৰুপৰ ডেছক্ৰিপশ্যনত তুমি কমপ্লিট ভিডিঅ'ৰ লিংক পাই যাব। 1 নম্বৰ 2 নম্বৰ ধুনীয়াকৈ লিখি থোৱা আছে। তাত সম্পূৰ্ণ চিলেবাছ অসম পুলিচ ABBত আহিব পৰা, বিশেষকৈ বহুত বেছি টানো ৰখা নাই, বহুত বেছি ইজিও ৰখা নাই। যেনেকুৱা টাইপৰ আহিব পাৰে তেনেকুৱা টাইপৰখিনি মানে কি বেছিকৰ পৰা একদম বুজোৱা আছে, ঠিক আছে। যদি তুমি ইণ্টাৰেষ্টেড এইকেইটা দিনটো যদি তুমি পঢ়ি ল'ম বুলি ভাবিছা, আৰু যদি তোমাক চাকৰিটো খুব বেছি প্ৰয়োজন আছে, তুমি মেথছত এটা ভাল স্ক'ৰ কৰিব লাগিব বুলি মই ভাবোঁ, ঠিক আছে। যদি তুমি মেথছত স্ক'ৰ কৰিব পাৰিবা, তেতিয়াহ'লে তোমাৰ এনেই বাকীখিনি কমপ্লিটেই হৈ যাব, ঠিক আছে। নেক্সট কুৱেশ্যন চোৱা তুমি। অসম ছাত্ৰ সন্মিলনৰ মুখ্য পত্ৰখনৰ নাম কি? 4 নম্বৰ কুৱেশ্যন আছিলে এইটো। অসম ছাত্ৰ সন্মিলনৰ মুখ্য পত্ৰখনৰ নাম কি? মিলন। অপশ্যন নম্বৰ বিটো আমাৰ শুদ্ধ হৈ যাব, ঠিক আছে। নেক্সট কুৱেশ্যন চাবা। নেক্সট কুৱেশ্যন দিয়া আছে যে জীৱৰ মৌলিক একক কি? জীৱৰ মৌলিক একক কি হ'ব? কোষ। অপশ্যন নম্বৰ বিটো আমাৰ শুদ্ধ হৈ যাব। বিজ্ঞানৰ কুৱেশ্যনো আহিব, যিকোনো তোমাৰ আহিব পাৰে, যেনিবা কি বুলি কয় ভিটামিনৰ নামটো আহিব পাৰে, সেইবিলাক কুৱেশ্যন যেনিবা সোধা যায়, বা সৰু সৰু সংকেত তোমাক সুধিব পাৰে, ঠিক আছে, বা এছাই একক সুধিব পাৰে। এইখিনি ভালদৰে চাই ল'বা, ঠিক আছে। নেক্সট কুৱেশ্যন চোৱা তুমি। এছাম পুলিচ ABBত আচলতে চিৰিয়াছলি বহুত বেছি টান কুৱেশ্যন নাকাটে, বহুত বেছি হাই লেভেল পঢ়িও তোমাৰ লাভ নাই। যিটো তোমাৰ আহে সেইটো আচলতে পঢ়িব লাগে, ঠিক আছে। এনেকুৱা কুৱেশ্যন আহে বাৰু, কি বুলি কয় পলিটিকেলৰ এনেকুৱা কুৱেশ্যন আহে যে কাক কোনে প্ৰাধান্য দিয়ে, বা কাৰ বয়স কিমান, এনেকুৱা কুৱেশ্যন তুমি চাই যাবা, ঠিক আছে। ৰাজ্যৰ সাংবিধানিক মুৰব্বী বুলি কাক জনা যায়, ঠিক আছে। কাক জনা যাব? ৰাজ্যপালক জনা যাব। অপশ্যন নম্বৰ চিটো আমাৰ শুদ্ধ হৈ যাব, ঠিক আছে। নেক্সট কুৱেশ্যন চোৱা তুমি। বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? যোৰহাট, শোণিতপুৰ, ধেমাজি নে শিৱসাগৰ? ক'ত অৱস্থিত? শোণিতপুৰ জিলাত অৱস্থিত বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্য। তোমাৰ লোকেশ্যন বেছ কুৱেশ্যন এটা নহয় এটা সুধিব, বেছিকৈ সোধাৰ চান্স আছে। নদীদ্বীপ আহিব, মই তোমাক কৈ থৈছোঁ। লোকেশ্যন বেছ আহিব, নদীদ্বীপ আহিব, আৰু বাৰণ্ডেৰী আহিব, ঠিক আছে। এইখিনি ভালদৰে চাই যাবা। যে ব্ৰহ্মপুত্ৰৰ যোৱাবাৰ আহিছিলে যে ডিষ্ট্ৰিক্টখন কোনফালে কোনকেইখন আছে, ব্ৰহ্মপুত্ৰৰ উত্তৰ ফালৰ দক্ষিণ ফালৰ গোটেইখিনি তুমি চাই যাবা বুলি মই আশা ৰাখিছোঁ, ঠিক আছে। যিহেতু চান্স আৰু বহুত বেছিকৈ নাহে, আৰু পোষ্টটো বহুত বেছিকৈ নাহে, ঠিক আছে। চান্স বহুত বেছি কমকৈ আছে। আৰু নতুনকৈ যে পুলিচৰ ইণ্টাৰভিউ হ'ব, বা ADRও আৰু যে ইণ্টাৰভিউ হ'ব, তাক লৈ তুমি ৰখি নাথাকিবা। এইবাৰেই তুমি ভালদৰে পঢ়ি যোৱা, ঠিক আছে। চাব টপিক বনোৱা নাছিলে যদিও এইকেইটা দিন বনোৱা, দিন ৰাত এক কৰি পঢ়ি যোৱা তুমি, ঠিক আছে। নেক্সট কুৱেশ্যন চোৱা তুমি। অসমৰ একেবাৰে পশ্চিম সীমান্তত থকা অৱস্থিত ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? আৰু তুমি চাবা যে ৰাষ্ট্ৰীয় উদ্যানখন কোন জিলাত অৱস্থিত সেইটো তুমি চাই যাবা, ঠিক আছে। এইটো এতিয়া কুৱেশ্যনৰ শুদ্ধ উত্তৰ কি হ'ব? অসমৰ একেবাৰে পশ্চিম সীমান্তত অৱস্থিত ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি হ'ব? ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান, ঠিক আছে। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান শুদ্ধ উত্তৰ হৈ যাব। অপশ্যন নম্বৰ এটো আমাৰ শুদ্ধ হৈ যাব। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? এইটো তুমি তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ ট্ৰাই কৰিবাচোন। বাৰু তুমি জানা নাই সেইটো মই চেক কৰি চাওঁ, ঠিক আছে। নেক্সট কুৱেশ্যন চোৱা তুমি। ভাৰতৰ সংবিধানৰ প্ৰথম সংশোধনী কেতিয়া হৈছিলে? মানে সংবিধানখন সংশোধনী মানে কি, যেতিয়া সংবিধানখনৰ কিবা মানে ভুল আছিলে, সেইটো ভাল কৰিবলগীয়া কিবা আছিলে, আৰু সেই মানে কি কিবা তাত চেঞ্জ কৰিবলগীয়া আছিলে, মানে কি সংবিধান এখন বনাই দিলে। তাৰপিছত যেনিবা আমি ক্ৰিকেট খেলাৰ যে কিবা এখন বনাওঁ যে আম্পায়াৰ সিদ্ধান্তই বা কমিটি সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত, সেইটো নিদি কিবা আম্পায়াৰৰ কিবা নতুন ৰুল সোমাই দিলে, সেনেকুৱা ছিষ্টেমৰ মানে কি সংবিধানখন প্ৰথম সংশোধনী কৰিছিলে কিমান চনত সেইটোৱে সুধিছে। আমাৰ সেইটো কৰিছিলে 1951 চনৰ 18 জুন তাৰিখে। অপশ্যন নম্বৰ এটো আমাৰ শুদ্ধ হৈ যাব,
ঠিক আছে নেক্সট কুৱেশ্যন চাবা তুমি নেক্সট কুৱেশ্যন দিয়া আছে যে কৰিমগঞ্জ জিলাৰ নতুন নাম কি কৰিমগঞ্জ জিলাৰ নতুন নাম কি এইটো তোমাৰ সুধিব পাৰে এইটো আমাৰ কি হ'ব শুদ্ধ উত্তৰটো শ্ৰীভূমি হ'ব শুদ্ধ উত্তৰটো ঠিক আছে কৰিমগঞ্জ জিলাৰ নামটো বোলে চেঞ্জ কৰি দিছে ঠিক আছে নেক্সট কুৱেশ্যন চাবা তুমি কৰ্কটক্ৰান্তি ৰেখা ভাৰতৰ কোনখন ৰাজ্যৰ মাজেৰে পাৰ নহয় সুধিছে তোমাক ঠিক আছে এটা তোমাক গুজৰাট দিছে ঝাৰখণ্ড অসম আৰু ছত্তীশগড় কোনখনৰ মাজেৰে পাৰ নহয় অসমৰ মাজেৰে পাৰ নহয় ইয়াতে কাৰ মাজেৰে পাৰ হয় গুজৰাট মধ্যপ্ৰদেশ ছত্তীশগড় ঝাৰখণ্ড আৰু ত্ৰিপুৰা আৰু মিজোৰাম আৰু পশ্চিমবংগ ঠিক আছে এইখনৰ মাজেৰে পাৰ হৈ যায় ঠিক আছে কৰ্কটক্ৰান্তি ৰেখাডাল মন কৰিবা অলপ নেক্সট কুৱেশ্যন চোৱা তুমি ডিস্কভাৰী অফ এছাম কিতাপখনৰ লিখক কোন ডিস্কভাৰী অফ এছাম কোনে লিখিছিলে কোনটো হ'ব লীনা গগৈ নলিনীবালা দেৱী সতীশ চন্দ্ৰ কাকতি নে বিজয় মালাকাৰ কোনটো উত্তৰ শুদ্ধ হ'ব সতীশ চন্দ্ৰ কাকতি অপশ্যন নম্বৰ চিটো আমাৰ শুদ্ধ হৈ যাব ঠিক আছে নেক্সট কুৱেশ্যন চোৱা তুমি 18 নম্বৰ 14 নম্বৰহে হ'ব কেতিয়া চাইমন কমিশ্যন ভাৰতলৈ আহিছিলে চাইমন কমিশ্যন কেতিয়া ভাৰতলৈ আহিছিলে 1928 অপশ্যন নম্বৰ ডিটো আমাৰ শুদ্ধ হৈ যাব ঠিক আছে 1928ত চাইমন কমিশ্যন ভাৰতলৈ আহিছিলে আৰু কিয় আহিছিলে যদি তুমি জানা কাহিনীটো তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা যেটো তুমি কাহিনীটো ভালদৰে পঢ়িলে নাই একচুয়ালি তোমাৰ গোটেইখিনি সেম টাইপত থাকে যেটো তুমি জানা যেনিবা তোমাৰ লগৰ লগত কিবা এটা কাহিনী হৈছিলে যে তুমি হিয়ে কৰবাত গুৱাহাটীলৈ গৈছিলা তাত কিবা খাইছিলা তেনেকুৱা ধৰণৰ কাহিনী হৈছিলে যেনিবা তুমি কিবা এখন কিতাপ কিনিলা সেই কিতাপখন কিনাটো তেখেতলোক মানে বহুত দামী মানুহ আছিল কাৰণে কিতাপ কোনোবাই লিখি থৈছিল তুমি যে কিবা কৰবাত গলা ক্ৰিকেট খেলিলা যেনিবা কৰবাত এটা 6 মাইলে সেইটো কথা লিখা থাকিব ঠিক আছে তোমাৰ তাত লিখা নাথাকে কিন্তু তেখেত যে ভাল মানুহ আছিল সেইভাবে তেখেতে যে কিবা এখন কিতাপ লিখিছিলে সেই বস্তুটো লিখা থাকিলে ঠিক আছে এনেকুৱাই কুৱেশ্যন আহিব বহুত বেছি টান তোমাৰ নাহে নেক্সট তোমাৰ দিৱসৰ ওপৰত এটা কুৱেশ্যন আহিব পাৰে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয় 25 জানুৱাৰী তাৰিখে পালন কৰা হয় অপশ্যন নম্বৰ এটো আমাৰ শুদ্ধ হৈ যাব ঠিক আছে নেক্সট কুৱেশ্যন চোৱা তুমি অসমৰ যমুনা নদী কোনখন জিলাৰ প্ৰধান উপনৈ ঠিক আছে কোনটো উত্তৰ শুদ্ধ হ'ব দেওপানী কপিলি কলং নে ধনচিৰি কোনটো উত্তৰ শুদ্ধ হ'ব কপিলি অপশ্যন নম্বৰ বিটো আমাৰ শুদ্ধ হৈ যাব অসমৰ যমুনা নদী কপিলি নদীৰ প্ৰধান উপনৈ ঠিক আছে নেক্সট কুৱেশ্যন চোৱা তুমি ৱাকাৰ কাপ কি খেলৰ সৈতে জড়িত কোনবিধ কি খেলৰ সৈতে জড়িত বা কোনটো খেলত কিমানজন প্লেয়াৰ থাকে তেনেকুৱা ধৰণৰ কুৱেশ্যন সোধা দেখা যায় বেসিক্যালি আমাৰ আসামৰ মানে কি যেনেকুৱা টাইপৰ কম্পিটিটিভ এক্সাম বিলাকত ঠিক আছে ৱাকাৰ কাপ কি খেলৰ লগত জড়িত গল্ফৰ লগত গল্ফ এই যে কিবা এডাল মাৰি এডাল থাকে বলটো মাৰি ফুটা এটাত ভৰাব লাগে তেনেকুৱা ধৰণৰ কুৱেশ্যনটো মানে কি খেলাটো সেই খেলাটো ৱাকাৰ কাপ মানে কি হেতু আমি ৱাক কৰি যাও তেন্তে মনত ৰাখিবা আৰু ঠিক আছে বহিত তুমি লিখি ললে এনেও মনত থাকি যাব বাৰু প্ৰবলেম নাই ঠিক আছে নাট্যশাস্ত্ৰৰ লিখক কোন হৈছে তোমাক নাট্যশাস্ত্ৰৰ লিখক কোন ভৰত মুনি হৈছে নাট্যশাস্ত্ৰৰ লিখক কোনটো উত্তৰ শুদ্ধ হ'ব অপশ্যন নম্বৰ সি টো আমাৰ শুদ্ধ হৈ যাব ঠিক আছে নেক্সট কুৱেশ্যন চোৱা তুমি অসমৰ একমাত্ৰ সিমেন্ট ফ্যাক্টৰী ক'ত আছে সিমেন্ট ফ্যাক্টৰী আমাৰ ক'ত আছে বোকাজানত আছে অপশ্যন নম্বৰ এ টো আমাৰ শুদ্ধ হৈ যাব ঠিক আছে নেক্সট কুৱেশ্যন চাবা তুমি ফৰকান্তি উৎসৱটি কোনটো জনগোষ্ঠীৰ ফৰকান্তি কোন জনগোষ্ঠীৰ ৰাভা তিৱা কাৰ্বি নে মিচিং কোনটো ৰাভা জনগোষ্ঠীৰ ফৰকান্তি ঠিক আছে এইবিলাক মানে কি তোমাৰ উৎসৱ মানে কি উৎসৱৰ ওপৰত সুধিব পাৰে বা কোনোবা আমাৰ জাতিবিলাকে যে ড্ৰেছ বিলাক পিন্ধে তেনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক সুধিব পাৰে ঠিক আছে এতিয়া মই কি জানো মই হৈছে কোচ ৰাজবংশী আমাৰ কোচ ৰাজবংশী ড্ৰেছযোৰা কি জানা হালধীয়া কাপোৰ যে পিন্ধে সেইযোৰৰ নাম হৈছে বুকুনি পাতানি নে কিবা ঠিক আছে তুমি এইবিলাক চাই যাবা কুৱেশ্যন তোমাক সুধি দিব পাৰে যেহেতু ঠিক আছে নেক্সট কুৱেশ্যন চোৱা তুমি নেক্সট কুৱেশ্যন দিয়া আছে যে ফুলগুৰি ঢেৱা হ'ব লাগিছিল আসলে ফুলগুৰি ঢেৱা কেতিয়া সংঘটিত হৈছিল ঠিক আছে ফুলগুৰি ঢেৱা কেতিয়া সংঘটিত হৈছিল 1861ত অপশ্যন নম্বৰ এ টো আমাৰ শুদ্ধ হৈ যাব ঠিক আছে নেক্সট কুৱেশ্যন চাবা তুমি নিম্নলিখিত কিহত লেক্টিক এসিড থাকে লেক্টিক এসিড কিয় থাকে নেমু দৈ বিলাহী নে ভিনেগাৰত ক'ত থাকে এইটো তুমি তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰিবা নেকি ঠিক আছে তলৰ কমেন্ট বক্সত তুমি সুন্দৰকৈ কমেন্ট কৰি জনাবা তোমাৰ পঢ়া কিমান বেছি আগবাঢ়িছে তেতিয়া হলে মই গম পাই যাম যে লেক্টিক এসিড কিহত থাকে ইয়াতে নেমু দৈ বিলাহী নে ভিনেগাৰত থাকিব ঠিক আছে কমেন্ট বক্সত তুমি কমেন্ট কৰি জনাবা এতিয়া আমাৰ ম্যাথছটো আহিব চাই লবা তুমি ম্যাথছৰ ইটো আমাৰ সিম্পলিফিকেশন কুৱেশ্যন আমি কেনেদৰে কৰিব লাগিব প্ৰথমতে বদমাছ বদমাছ ৰুলত কৰিব লাগে ইয়াতে যেটো আমাৰ ভিটো নাই বাৰু ব্ৰেকেটো নাই তাৰ পিছত আমি কি পাম অফটো আমি আগতে কৰিব লাগিব কি দিয়া আছে 54 হৰণ দিয়া আছে মাজতে তাৰ পিছত দিয়া আছে 3 তাৰ পিছত দিয়া আছে অফ দিয়া আছে 6 যোগ 9 দিয়া আছে ঠিক আছে তুমি কৰিব ট্ৰাই কৰা কৰিলে কি হ'ব একো বেছি টান কুৱেশ্যন নাহে সিৰিয়াসলি টান কুৱেশ্যন নাহে তুমি অলপমান মাত্ৰ ধৈৰ্যশীলতাৰে ভালদৰে চাই যাবা ভালদৰে বুজি লবা বদমাছ ৰুলটো শিকি লোৱা সিম্পলিফিকেশন কুৱেশ্যন এটা নহয় এটা তোমাৰ আহিব ঠিক আছে দশমিকৰ তুমি যোগ কৰা বিয়োগ কৰা শিকা
সিম্পল কুৱেশ্যনবিলাকহে আহিব ঠিক আছে এতিয়া তুমি চোৱা 6 of 3 মানে কি তুমি ইয়াতে হৰণটো আগতে কৰিব নোৱাৰা ইয়াতে তোমাক অফটো দিয়া আছে যেহেতু অফটো দিয়া থাকিলে আমি কি কৰিব নোৱাৰো হৰণটোৰ পিছত কৰিব লাগিব অফতকৈ যদি এটো অফ নিদি পূৰণ চিন দিলে হয় তেতিয়াহলে মই কি কৰিল হয় হৰণটো আগতে কৰিল হয় কিন্তু এতিয়া আমাক হৰণটো কৰিব নোৱাৰা এতিয়া আমি অফটো কৰিব লাগিব অফটো কৰিলে 6 3 গুণ কিমান হ'ব 6 3 গুণ 18 হ'ব ইয়াতে হৰণ চিনটো থাকিলে এইখিনিত কি থাকিলে 54 থাকিলে ঠিক আছে প্লাস কি থাকিব 9 থাকিব এতিয়া তুমি মোক কোৱা এতিয়া মই কি কৰিম এতিয়া এবাৰ মই কি কৰিম হৰণটো কৰিম তাৰ পিছতহে যোগটো কৰিম যেটো বদমাছ ৰুলত তাৰ পিছত হৰণ পৰিলে কি হ'ব 18 কে 54 মই যদি 18 ৰে হৰণ কৰি দিও কেইবাৰ যাব 3 বাৰ যাব প্লাস থাকিলে তোমাৰ 9 থাকিলে আৰু 9 আৰু 3 যোগ কৰিলে কিমান হৈ যাব 9 3 12 হৈ যাব মোৰ শুদ্ধ উত্তৰ কোনটো অপচন শুদ্ধ হ'ব অপচন নম্বৰ বি টো মোৰ শুদ্ধ হৈ যাব ঠিক আছে নিশ্চয় বুজি পাইছা নেক্সট কোৱেশ্চন চোৱা তুমি 0.1 ক তুমি শতাংশত প্ৰকাশ কৰিব দিছে 0.1 ক শতাংশত যদি প্ৰকাশ কৰিব লাগে এখিনিত মই 0.1 দিলো ঠিক আছে 0.1 দিলে মই কি কৰিব লাগিব যদি মই কোনো এটা নম্বৰ যদি শতাংশত প্ৰকাশ কৰিব লগা হয় তেতিয়া মই তাক 100 ৰে ইনটু কৰি দিম এতিয়া তুমি চাবা 0.1 আছে 0.1 আছে ঠিক আছে এটো মই দশমিকটো উঠাই লও প্ৰথমতে দশমিকটো উঠাই দিলে মই এখিনিত আছেডাল টান দিলো তাৰ এটাৰ পিছত দশমিক আছিল মানে এটা শূন্য আহি যাব মানে 0.1 মানে কি 10টা ভাগৰ এটা ভাগ ঠিক আছে 10টা ভাগৰ এটা ভাগ মানে কি 0.1 লিখিব পাৰো আমি হেতুৱে মই কৰিলো ইয়াতে মই দশমিকটো উঠাই দিলো যে 1/10 কৰি দিলো ঠিক আছে দশমিকটো উঠি গল এতিয়া শতাংশ কোন এটা মানে ফ্ৰেকশন এটা মই যদি শতাংশলে নিব লগা হয় তেতিয়া হলে মই কি কৰো 100 ৰে ইনটু কৰো হেবে মই 100 ৰে ইনটু কৰি দিলো ঠিক আছে ইয়াতে এতিয়া দশমিকটো বৰ্তমান নাই দেই ঠিক আছে দশমিকটো উঠাই দিলো যেহেতু মই শূন্যটোৰে তলৰ শূন্যটো দি পেলাই এটো শূন্যৰ লগত তেতিয়া হলে মোৰ এটো শূন্য কাটা যাব আৰু 10 পূৰণ 1 কৰিলে কি কিমান হৈ যাব 10 হৈ যাব মোৰ শুদ্ধ উত্তৰ অপচন নম্বৰ এ টো ঠিক আছে নেক্সট কোৱেশ্চন চোৱা তুমি কোনো এটা সংখ্যাৰ 40% ৰ পৰা 40 বিয়োগ কৰিলে 40 প্ৰাপ্ত হয় সংখ্যাটো উলিওৱা বুলি কৈছে কোৱেশ্চনটো অলপ পাজল টাইপ লগাই দিছে কিন্তু কোৱেশ্চনটো তুমি ভালদৰে বুজি পালে একেবাৰে সিম্পল কোৱেশ্চন হয় ঠিক আছে তুমি গুৰুত্ব দিয়া প্ৰশ্নটো বুজাটো কিন্তু এটা আৰ্ট ঠিক আছে তুমি যদি প্ৰশ্নটো বুজি পোৱা তেতিয়া হলে তুমি মানে কি অংকটো কৰাৰ মজাটোই বেলেগ হৈ যাব ঠিক আছে সোৱা তুমি প্ৰশ্নটো কি কৈছে কোনো এটা সংখ্যাৰ 40% ৰ পৰা 40 বিয়োগ কৰিলে 40 প্ৰাপ্ত হয় ঠিক আছে কিমান পায় বুলি কৈছে 40 প্ৰাপ্ত হয় কেতিয়া 40 পোৱা যায় কেতিয়া পোৱা যায় যদিহে মই 40% ৰ পৰা 40 এটা বিয়োগ কৰো যদি মই বিয়োগ নকৰিলো হয় তেতিয়া হি কিমান হৈ থাকিল হয় তেতিয়া হি 40 হৈ থাকিল হয় সোৱা তুমি প্ৰশ্নটো তুমি বুজি চোৱা 40% ৰ পৰা 40 বিয়োগ কৰিলে 40 প্ৰাপ্ত হয় ঠিক আছে 40% আছিল এখিনিত মোৰ কিমান আছিল 40% আছিল 40% ৰ পৰা মই যদি 40 এটা বিয়োগ কৰি দিও মানে 40 এটা কমাই দিও তেতিয়া হলে কিমান থাকে বুলি কৈছে 40 থাকে বুলি কৈছে এতিয়া তোমাক মই কৈছো মোৰ যেটো 40% আছিল সেই 40% ৰ পৰা মই যদি 40 টো বিয়োগ নকৰিলো হয় তেতিয়া কিমান থাকিল হয় 80 থাকিল হয় মানে কি 40% ৰ ভ্যালুটো কিমান 80 কি কলো মই ধৰিব পাইছা নাই তুমি চোৱা যদি বুজি পোৱা নাই তুমি ৰিভাৰ্স মাৰিবা আকৌ চাবা ঠিক আছে সিৰিয়াসলি মই তোমাক দিলছে বুজাবলৈ চেষ্টা কৰো যদি তুমি বুজি পোৱা তেতিয়া হলে সুন্দৰ কমেন্ট এটা কৰি দিবা তোমাৰ এটা কমেন্টে মোক যথেষ্টখিনি উৎসাহ যোগায় ঠিক আছে সাবা তোমাক মই কি বুজাব চেষ্টা কৰি আছো আমাক কৈছে প্ৰশ্নটোৱে 40% ৰ পৰা 40 বিয়োগ কৰিলে 40 প্ৰাপ্ত হয় ঠিক আছে মানে যদি 40% কিবা এটা আছিল সেই 40% ৰ পৰা মই যদি 40 এটা মাইনাস কৰি দিও এই জনিবা 40 টো মই মাইনাস কৰি দিলো 40 টো মই মাইনাস কৰি দিলে কিমান পোৱা যায় বুলি কৈছে 40 এ পোৱা যায় বুলি কৈছে মানে কি 40% ৰ পৰা মই যদি 40 এটা কমাই দিও তেতিয়া হলে বাকি ৰয় কিমান 40 যদিহে মই কমাই নিদিলো হয় কিমান থাকিলে হয় আগৰ পৰা মই 40 টো আছে আৰু মই এটো 40 কমাই দিয়া নাই তেতিয়া হলে মোৰ কিমান হ'ব 80 হ'ব মানে কি মই গম পালো যে মোৰ যেটো 40% আছে হেতু কাৰ ভ্যালু 80 ভ্যালু ঠিক আছে প্ৰশ্নটো তুমি বুজি পালা সোৱা ইতে তুমি 40% ৰ ভ্যালুটো কিমান 40% ৰ ভ্যালুটো হল 80 কেনেদৰে ওলালো মই তোমাক কলো যেটো মোক কৈছে 40% ৰ পৰা মই 40 টো কমাই দিলে 40 পোৱা যায় কিন্তু মই 40 টো কমাই নিদিও মই চালো তই মোৰ লগতে যোগ হ 40 80 হল মানে কি মই বুজি পালো 40% ৰ ভ্যালুটো কিমান 80 ঠিক আছে 40% ৰ ভ্যালুটো হৈছে 80 মোক লাগে 100% ৰ ভ্যালু কাৰণ মোক সংখ্যাটো কি সুধিছে ঠিক আছে এইখিনি কাটাকাটি কৰিবা যেটো পাবা হিতুই উত্তৰ হৈ যাব এটো শূন্যৰ লগত মই এটো শূন্য কাটা যাব 4 ৰে 8 কেইবাৰ যায় দুইবাৰ যায় আৰু 100 পূৰণ 2 কৰিলে কিমান হ'ব 200 হ'ব মোৰ শুদ্ধ উত্তৰ অপচন নম্বৰ ডি টো এতিয়া তুমি চোৱা 200 টো তুমি উত্তৰ পালা ঠিক আছে 200 টো তুমি উত্তৰ পালা হৈছে না নাই তুমি চেক কৰি চোৱা 240% কিমান হ'ব 240% 210% যদি 20 হয় 210% যদি 20 হয় 30% কিমান হ'ব
তাৰি উলিয়াই দিয়া ঠিক আছে 240% লাগে মোক 240% লাগে এটু শূন্যলৰ এটু শূন্য কাটা যাব এটু শূন্যলৰ এটু শূন্য কাটা যাব 4 কিমান হ'ব 80 হ'ব ঠিক আছে এতিয়া তুমি হৈছে না নাই তুমি চোৱা 40% পৰা কোনো এটা সংখ্যাৰ বুলি কৈছে না সংখ্যাটো মই 200 পালো 200 ৰ মই 40% উলাই ললো 80 পালো 80 ৰ পৰা 80 মানে কি সেই সংখ্যাটোৰ 40% হয় নহয় হয় 80 ৰ পৰা মই যদি 40 এটা মাইনাস কৰি দিও তেতিয়া হলে কিমান থাকিব 40 এই থাকিব হয় না এটা তোমাৰ বুজি পাইছা না এতিয়া তুমি ঠিক আছে নেক্সট কোৱেশ্চন চোৱা তুমি 5 কেজি আৰু 700 গ্ৰামৰ অনুপাত কিমান অনুপাত উলিয়াব দিছে 5 কেজিটো তুমি সেটো তুমি তোমাক কয় যে 1 কেজি আপেল 1 কেজি আপেল আৰু 1 কেজি মাছৰ অনুপাত কিমান বুলি তোমাক যদি কয় তেতিয়া হলে তুমি উলিয়াব নোৱাৰা যদি তোমাক কয় যে এটা বল আৰু এপাত বেটৰ অনুপাত কিমান তেতিয়া হলে তুমি উলিয়াব নোৱাৰা ঠিক আছে যদি তোমাক কয় যে এটা ফুটবল আৰু এটা ক্ৰিকেট বলৰ অনুপাত কিমান তেতিয়া তুমি উলিয়াব পাৰিবা আকৌ যেহেতু দুটাই ৰাউন্ড ফিগাৰত আছে যেহেতু তুমি ঘূৰণীয়া মানে কি আমাৰ এককটো সেম হ'ব লাগে ঠিক আছে হেতু মই সেম কৰিলো 5 কেজি আৰু 700 গ্ৰাম দিয়া আছে 5 কেজিটো মই যদি গ্ৰামলে লৈ যাও কিমান হ'ব 5000 গ্ৰাম হ'ব ঠিক আছে 5 কেজি নো মই গ্ৰামলে লৈ গেলো তেতিয়া হলে কিমান হ'ব 5000 গ্ৰাম হ'ব ইকুৱেল টু নহয় অনুপাত ইফালে থাকিলে মোৰ কিমান 700 গ্ৰাম এতিয়া আমাৰ দুইটাই গ্ৰামত আছে হয় কি নহয় তেতিয়ালে তুমি কাটি কৰা এই দুটা শূন্যৰ লগত মোৰ এই দুটা শূন্য কাটা যাব মানে এফালে থাকিল মোৰ 50 আৰু এফালে থাকিল অনুপাত 7 তেতিয়া হলে হেতুৱে উত্তৰ হৈ যাব অপচন নম্বৰ সি টু ঠিক আছে নেক্সট কোৱেশ্চন চোৱা তুমি কৈছে কি 72,200 টকা পি কিউ আৰু আৰ ৰ মাজত ক্ৰমশ 1/2 আৰু 4 আৰু 3/2 অনুপাতত ভগালে আৰে কিমান টকা পাব তোমাক সুধিছে ঠিক আছে চাবা মই ভগাই দিম 7200 টকা ঠিক আছে কিমান টকা ভগাব লাগে মই 7200 টকা হেতে কিবা কাম কৰছি পইচাটো পাইছি কিন্তু আমাক দিলা এটা ফ্ৰেকশনত ঠিক আছে ফ্ৰেকশনটো মই বনাইলো এটাই পাব 1/2 অনুপাত এটাই পাব 4 অনুপাত এটাই পাব 3/2 ঠিক আছে ইয়াতে 4 যেটো দিয়া আছে 4 ৰ তলত মই এক এটা দি দিও কোনবাই মোক বেয়া নাপাবি ঠিক আছে মই 1 এটা দি দিলো এটো সৰকাৰি 100 ৰ তলতে থাকে বাৰু ঠিক আছে 7ৰ নিচিনা একটো আমাৰ থাকিয়ে যায় গটিকে 4 তলত মই এক এটা দি দিলো মানে হি আকৌ মই বৰ্তমান কি কৰিলো আহিলো ফ্ৰেকশন বনাই লৈ আহিলো ঠিক আছে এনেকুৱা ফ্ৰেকশন বনাই কি কৰিবা তলৰ কেইটা মই এলসিএম লম এলসিএম আৰু কি হ'ব এটাত 2 আছে এটাত 1 আছে আৰু এটাত 2 আছে এটো এলসিএম কিমান হ'ব 2 হ'ব মানে সেই দুইটোৰে মই ডাইৰেক্ট পূৰণ কৰি দিম সবকে পূৰণ কৰি দিম দুইটো এলসিএমটো মই যদি সবকে পূৰণ কৰি দিও তেতিয়া হলে মই ভ্যালুটো পাই যাম দুইটো পূৰণ কৰি দিও ইয়াৰ লগতো মই 2 পূৰণ কৰিম ইয়াৰ লগতো মই 2 পূৰণ কৰিম ইয়াৰ লগতো মই 2 পূৰণ কৰিম ঠিক আছে দুয়ে দুয়ে পূৰণ কৰাৰ পিছত এতিয়া মই কাটি কৰিম এটু 2 লগত এটু 2 কাটা যাব অনুপাতটো কি হ'ব প্ৰথমটোৰ 1 অনুপাত ইকুৱেল টু 1 ৰ লগত 2 টো কাটাই না যায় ডাইৰেক্ট পূৰণ হৈ যাব 4 2 কিমান হৈ যাব 8 অনুপাত এটু 2 লগত এটু 2 কাটা যাব একো বাকি নাথাকিব মানে কি কিমান থাকিব 3 থাকিব মানে কি হেটা পইচা কিটা পাবো 1 অনুপাত 8 অনুপাত 3 ঠিক আছে এতিয়া তুমি চোৱা 1 8 আৰু 3 অনুপাতত পাবো 1 অনুপাত 8 1 8 আৰু 3 পাবো ঠিক আছে 1 অনুপাত 8 অনুপাত আৰু 3 পাবো ঠিক আছে প্ৰবলেম নাই এটা তুমি চোৱা আমাক কৈছে কিমান 7200 টকা ভগাব লাগে 7200 টকা ভগাব লাগে মই ভগাব লাগিব এইটো অনুপাতত এজনক যদি 1 টকা দিও এজনক 8 টকা দিম এজনক 3 টকা দিম ঠিক আছে 8 একা কিমান 9 9 3 কিমান 12 মানে কি 12 ৰ ভ্যালুটো হৈছে 12 ৰ ভ্যালুটো মই 7200 টকাটোত মই ভগাই দিব লাগিব 12 দি 7200 হৰণ কৰিলে কিমান যাব 5 বাৰং 60 6 বাৰং 72 মানে কিমানকে পৰব 600 টকাকে পৰব এটাৰ মাজত মানে 1 অনুপাতৰ ভ্যালু মই কিমান পাই যাম 1 অনুপাতৰ ভ্যালু মই 600 পাই যাম মোক কাক দিব লাগে আৰক দিব লাগে আৰৰ ইয়াতে অনুপাত কিমান 3 তেতিয়ালে মই 3 পূৰণ 600 কৰি দিম 3 পূৰণ 600 কৰি দিম তেতিয়ালে মই কিমান পাই যাম 1800 টকা হি পাই যাব ঠিক আছে 1800 টকা অপচন নম্বৰ সি তো মোৰ শুদ্ধ হৈ যাব কিন্তু তুমি বুজি নাপালি কি জানি ঠিক আছে আকৌবাৰ মই তোমাক কৈ দিছো আমি কিমানকে পাবো হি এজনে পাবো 1 টকা এজনে পাবো 8 টকা এজনে পাবো 3 টকা 8 3 কিমান 8 9 10 11 একে কিমান 12 মানে যদি মই 12 টকা দিলু হয় যদি মই 12 টকা এটা দিলু হয় তেতিয়া হলে হিহতক জমা দিয়াটো মোৰ হৈ গল হয় মানে সেই 7200 টকা যে মই ভগাব লাগিব সেই ভগাব লগা পইচাটো ইহতে এজনে যদি 1 টকা দিও এজনক যদি 8 টকা দিও মানে মই 7200 টকাটো গোটেইকিটা খুচুৰা কৰি লৈ আইছো বস্তাত আনছো পইচাটো ঠিক আছে বস্তাত আনি এটু এটকীয়া মুদ্ৰা এটু এটকীয়া মুদ্ৰা এটু এটকীয়া মুদ্ৰা ইয়াক যদি মই একটকীয়া মুদ্ৰা এটা দাও ইয়া একটকীয়া মুদ্ৰা 8টা দিম ইয়া একটকীয়া মুদ্ৰা কেইটা দিম 3টা দিম মোৰ কেইটা মুদ্ৰা যায় মোৰ 12টা মুদ্ৰা যায় ঠিক আছে 12টা মুদ্ৰা যায় মোৰ যদি মোৰ 12টা মুদ্ৰা যায় মই কেই টকা খুচুৰা কৰিছিলো 7200 টকা মই খুচুৰা কৰিছিলো মানে মোৰ কেই টকা মুদ্ৰা আছে হেতু মই উলাই লম
ঠিক আছে মোক কেইটা একটকীয়া মুদ্ৰা আছে 12 দি মই 720 হৰণ কৰলি 12 দি 720 হৰণ কৰলি 6 12 72 আৰু দুটা শূন্য আছিল সেই দুটা শূন্য আনি মই লগাই দিলোঁ মানে কি মই 600 বাৰ হিংকে পইচাৰ ভগাব লাগিব মানে এটাক মই 1 টকা দিলোঁ এটা 1 টকা দিলোঁ এটা 8 টকা দিলোঁ এটা 3 টকা দিলোঁ হিংকে মই 600 বাৰ ভগাব লাগিব ঠিক আছে 600 বাৰ ভগাম বুজি পাইছোঁ সেই 600 বাৰ ভগাওঁতে একবাৰত কেই টকা পায় 3 টকাকৈ পায় গতিকে সেই 600 বাৰতে যদি মই 600 বাৰ ইয়াক দি দিওঁ কেই টকা পাব 3 টকাকৈ যদি মই একবাৰত দিওঁ 600 বাৰ দিব লাগিলে 6 3 গুণ 1800 টকা সি পাই যাব মানে কি হিয়াৰ ভাগত 1800 টকা এটা পৰব অপচন নম্বৰ সি টো আমাৰ শুদ্ধ হৈ যাব ঠিক আছে নেক্সট কুৱেশ্যন দিয়া আছে নিতুৱে এটা বস্তু 44 টকাত বিক্ৰী কৰি 4 টকা এটা লাভ কামায় ঠিক আছে নিতুৱে এটা বস্তু 44 টকাত বিক্ৰী কৰি 4 টকা লাভ অৰ্জন কৰে লাভৰ শতাংশ উলিয়াব দিছে নিতুৱে 44 টকাত যি বস্তুটো বিক্ৰী কৰে 4 টকা লাভ অৰ্জন কৰে সেই বস্তুটো অলৰেডি বিক্ৰী কৰিছে হয় নহয় 44 টকাত যেটো হিয়াৰ বস্তু আছিল সেই বস্তুটো অলৰেডি বিক্ৰী কৰিছে গতিকে সেই 44 টকাটো এতিয়া কিমান পাৰ্চেন্টৰ ভ্যালু হ'ব সেই 104 টকা ডাইৰেক্ট তাকো পাৰ্চেন্টৰ কথা কোৱাই নাই আমাৰ ঠিক আছে 44 টকাত যদি তুমি বস্তু এটা বিক্ৰী কৰা তেতিয়া হলে তোমাৰ 4 টকা এটা লাভ হয় বুলি কৈছে নিতুৱে কৰি আছে ব্যৱসায়টো নিতুৱে 44 টকাত কিবা এটা বস্তু বিক্ৰী কৰিলে 4 টকা লাভ অৰ্জন কৰে যদি 44 টকাত হি বিক্ৰী কৰি 4 টকা লাভ অৰ্জন কৰিছে তেতিয়া হলে তাৰ কিনা দাম কিমান আছিল 44 পৰা 4 টো মই মাইনাস কৰি দিম তাৰ কিনা দাম আছিল কেই টকা 40 টকা আৰে ভাই 40 টকাত হি কিনি আনছিল 44 টকাত বিক্ৰী কৰিলা সেইকাৰণে তো তাৰ 4 টকাটো লাভ হৈছে না হয় নহয় তুমি বুজি পাইছা 40 টকাত কিনি আনছি তাৰ 4 টকা লাভ হৈছে এটা আমাৰ লাভৰ শতাংশ হৈছে মই কিনা দামত প্ৰত্যেক বাৰতে কিনা দামত যেটো আমি হিসাবটো কৰো যদি মই 10 টকাত কিবা এটা বস্তু কিনি আনি 7 টকাত বিক্ৰী কৰো তেতিয়া হলে মোৰ লছ হ'ব কেই টকা 3 টকা এটা লছ হ'ব কোৰ পৰা 10 ৰ পৰা ঠিক আছে ইনটু মই 100 কৰি দিম এটো মোৰ কি হৈ যাব লছ পাৰ্চেন্ট হৈ যাব কিন্তু 10 টকাত আনা বস্তুটো যদি 16 টকাত বিক্ৰী কৰো তেতিয়া হলে মই কি কৰিব লাগিব 6 টকা এটা মোৰ লাভ হ'ব কোৰ পৰা লাভ হ'ব 10 টকাৰ পৰা লাভ হ'ব শতাংশৰ কাৰণে ইনটু 100 কৰি দিম এটো মোৰ কি হৰ শতাংশ হ'ব লাভৰ শতাংশ হ'ব এটা আমাৰ এবাৰ নিতুৰ ব্যৱসায়টো কেনেকুৱা নিতুৰ ব্যৱসায়টো হল 40 টকাত বস্তুটো কিনি আনছি 4 টকা এটা লাভ কমাইছে শতাংশৰ কাৰণে মই ইনটু 100 কৰি দিম ঠিক আছে তাৰ কিমান পাৰ্চেন্ট লাভ হৈছে হেতুই লাগে এটো 0 লগত এটো 0 কাটি দিলো এটো 4 লগত এটো 4 কাটা গেল মানে 10% এটা তাৰ কি হৈছে লাভ হৈছে অপচন নম্বৰ এ তো মোৰ শুদ্ধ হৈ গৈছে ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি নেক্সট কোৱেশ্চন দিয়া আছে যে 1600 টকাৰ 10% বাৰ্ষিক সাধাৰণ সুতত হাৰত 2 বছৰৰ সাধাৰণ সুত কিমান হ'ব বুলি কৈছে 1600 টকা 10% বাৰ্ষিক সাধাৰণ সুতৰ হাৰত 2 বছৰৰ সাধাৰণ সুত 10% বুলি তোমাক বেসিক তোমাক খুদিব পাৰে 10% ৰ ওপৰত খুদিব পাৰে জানিবা আমাৰ পেড ক্লাছত কৰা আছে জানিবা তান সহজৰ পৰা টানলৈ কৰা আছে বাৰু ঠিক আছে হলো তোমাৰ 10% টো জানিবা সাফিসিয়েন্ট হেতুৱে তোমাক খুদি দিব পাৰে ঠিক আছে খুদিছে আমাক 1600 টকাৰ 10% 2 বছৰৰ বাবে এটো আছিল মোৰ কেই টকা এটো আছিল মোৰ 1600 টকাটো 1600 টকাটোৰ 10% উলা মই শিকাই থৈছো আগতে মানে 320 ৰ 10% কিমান হ'ব এটো 0 কাটি দিম দশমিক এটা আগত দিম হেতু 0 কাটি দিম মানে হেতুৱে হৈছে তাৰ 10% যদি মোক কয় যে 120 ৰ 10% কিমান 120 ৰ 10% বুলি কলি এটা আগত দশমিক দিম যি 0 থাকিলে কাটি দিম হেতুৱে হিয়াৰ 10% যদি মোক কয় যে 132 ৰ 10% কিমান এটা আগত দশমিক দিম দশমিক দিয়া পিছত 0 যদি না থাকে তেতিয়া হলে 13.22 এ হৈছে কি 132 ৰ 10% ঠিক আছে যদি মোক কয় যে 144 ৰ 10% কিমান এটা আগত দশমিক দিম যদি দশমিক দিয়া পিছত লাষ্টটো 0 নাই তেতিয়া হলে হেতু এটা 10% ঠিক আছে এটা তোমাক মই কৈ আছো 1600 টকাৰ 10% বাকি সাধাৰণ সুতত 2 বছৰ বুলি কৈছে মানে 1600 টকাটোৰ 10% কে হি কেইবাৰ পাবো দুইবাৰ পাবো মানে কি হি 10% কিমান হ'ব এটো ইয়াৰ এটা আগত মই দশমিক দিলো এটো 0 কাটি দিলো 1600 টকাৰ 10% টো পাই গেল 10% টো একবাৰত হি 160 টকা পই দুইবাৰ হি কিমান পাবো 160 একবাৰ পাবো 160 একবাৰ পাবো 160 কিমান হৈ যাব 320 টকা হি সুত পাই যাব অপচন নম্বৰ বি টো শুদ্ধ হৈ যাব পিআৰটি বাই সুত্তত কইলো তোমাৰ প্ৰবলেম নাই বা 1600 টকা তুমি 20% উলাই দিলু কথা নাই যেটো 1600 টকা আছিল 1600 টকাৰ একবাৰ হি 10% পাবো আৰু একবাৰ 10% পাবো 10 10 20% তেতিয়া হলে 1600 টকাৰ তুমি যদি ডাইৰেক্ট 20% এটা উলাই দে তেতিয়া হলে এই দুটা 0 লগত এটো 0 কাটা যাব 116 160 পূৰণ 2 কৰিলেও 320 পাবি সিংকে কৰা তোমাৰ কথা কৰ উত্তৰটো উলালে হল মাত্ৰ ঠিক আছে নেক্সট কোৱেশ্চন চোৱা তুমি ৰামৰ বয়স শ্যামৰ বয়সৰ 3 গুণ 5 বছৰ পিছত শ্যামৰ বয়স ৰামৰ বয়সৰ আধা হ'ব শ্যামৰ বৰ্তমান বয়স কিমান ঠিক আছে চাবা তুমি ৰামৰ বয়স শ্যামৰ বয়সৰ 3 গুণ মানে কি এটো হৈছে ৰাম এটো হৈছে শ্যাম ঠিক আছে ৰামৰ বয়স শ্যামৰ বয়সৰ 3 গুণ ঠিক আছে ৰামৰ বয়স শ্যামৰ বয়সৰ 3 গুণ শ্যামৰ যদি 1 বছৰ ৰামৰ কেই বছৰ 3 বছৰ 5 বছৰ পিছত শ্যামৰ বয়স ৰামৰ বয়সৰ আধা হ'ব ইয়াৰ যদি 1 হয় ইয়াৰ 2 হ'ব কেই বছৰ পিছত 5 বছৰ পিছত পূৰণ কৰ ক্ৰছ মাল্টি
ঠিক আছে 5 দুগুণ কিমান হ'ব 10 হ'ব 1 5 গুণ কিমান হ'ব 5 হ'ব 3 গুণ কিমান হ'ব 3 হ'ব 2 গুণ কিমান হ'ব 2 হ'ব ঠিক আছে 3 আৰু 2 ইহঁতৰ গ্যাপ কিমান 1 5 আৰু 10ৰ গ্যাপ কিমান 5 তেতিয়াহ'লে 5টোৱে সেইটো সংখ্যা যাক আমি পূৰণ কৰিব লাগিব কাৰ লগত যেটো প্ৰথম অনুপাত আছিল প্ৰথম অনুপাতটো কিমান আছিল 3 অনুপাত 1 5 3 গুণ কিমান 15 এটাৰ বছৰ 5 গুণ কিমান 5 এটো হৈছে দ্বিতীয়টোৰ বছৰ মানে এটাৰ 15 বছৰ এটাৰ 5 বছৰ ৰামৰ 15 বছৰ আৰু শ্যামৰ 5 বছৰ ঠিক আছে এতিয়া আমাক প্ৰশ্নটো কি হচ্ছে শ্যামৰ বৰ্তমান বয়স কিমান শ্যামৰ বৰ্তমান বয়স হ'ব 5 বছৰ অপচন নম্বৰ বি টো ঠিক আছে 5 বছৰ পালো তুমি এতিয়া মিলি চাও 5 বছৰ মই উত্তৰ পালো ৰামৰ বয়স শ্যামৰ বয়সৰ 3 গুণ ইয়াৰ যদি 5 বছৰ ইয়াৰ কিমান হ'ব 15 বছৰ হ'ব 5 বছৰ পিছত শ্যামৰ বয়স ৰামৰ বয়সৰ আধা হ'ব 5 বছৰে 15 বছৰে চলটো 5 বছৰ পিছত কিমান হ'ব 20 হ'ব 5 বছৰ পিছত 5 বছৰ চলটো কিমান হ'ব 10 হ'ব আধাই হ'ব এতিয়া হিয়াৰ 3 গুণ হৈ আছে 5 3 গুণ 15 10 5 বছৰ পিছত 10 দুগুণ 20 মানে দুগুণ হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি ৰামৰ বয়স দুবাৰ ট্ৰাই হ'ল নেক্সট কোৱেশ্চন চাবা তুমি এখন কিতাপৰ কিনা দাম 110 টকা বিক্ৰী মূল্য যদি 123.20 হয় লাভৰ শতাংশ উলিওৱা ঠিক আছে এখন কিতাপৰ কিনা দাম কিমান 110 টকা আৰু বিক্ৰী মূল্য কিমান 123.20 মানে হিয়াৰ লাভ কিমান হৈছে 123.20 টকাত হি বিক্ৰী কৰিছে আনছিল কিমানত 110.00 আনছিল ঠিক আছে লাভ কিমান হৈছে 20 পইচাটো লাভ হৈছে 3 পে 0 গলি 3 2 পে 1 গলি কিমান 1 মানে 13 টকা 20 পইচা তাৰ কি হৈছে লাভ হৈছে ঠিক আছে কৰপে লাভ হৈছে 13 টকা 20 পইচাটো 13 টকা 20 পইচা এটা তাৰ কি হৈছে লাভ হৈছে কৰপে লাভ হৈছে 110 টকাৰ পে লাভ হৈছে শতাংশৰ কাৰণে ইনটু 100 ঠিক আছে কাটাকাটি কৰিবা এটা তুমি দশমিকটো উঠাই দিলে কি হ'ব এটা দশমিকটো উঠাই দিলে কি হ'ব দুটাৰ পিছত দশমিক এটো দুটাৰ পিছত দশমিক আহিব ঠিক আছে এটো শূন্যৰ লগত মোৰ এটো শূন্য কাটা যাব এই দুটা শূন্যৰ লগত মই এই দুটা শূন্য কাটা যাব 11 ৰে মই 132 হৰণ কৰিলে কিমান বাৰ যাব 11 ৰে মই যদি 130 কাৰো 11 গুণ 11 2 থাকিলে 11 গুণ 22 মানে তাৰ কিমান পাৰ্সেন্ট লাভ হৈছিল 12% লাভ হৈছিল অপচন নম্বৰ বি টো মোৰ শুদ্ধ হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন চোৱা তুমি দুটা সংখ্যাৰ এলসিএম আৰু এইচসিএফ ক্ৰমে 168 আৰু 6 এটা সংখ্যা যদি 24 হয় আনটো কিমান হ'ব আমি জানো যে এলসিএম ইনটু এইচসিএফ ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল তেনেদৰে ক'লে এফালে যদি মোৰ 168 পূৰণ 6 ক ৰাখো আনফালে কিমান থাকিব 24 থাকিব কাটাকাটি কৰিবা যেটো পাবা হেতুই উত্তৰ হৈ যাব ঠিক আছে 6 ৰে 24 ক কেইবাৰ যায় 4 বাৰ যায় আৰু 4 ৰে 168 ক কাটিলে কিমান হ'ব 4 4 গুণ 16 4 দুগুণ 8 মানে আনটো সংখ্যা কিমান হ'ব 42 হ'ব 42 ঠিক আছে নেক্সট কোৱেশ্চন চোৱা তুমি 45 লিটাৰ এটা মিশ্ৰণত গাখীৰ আৰু পানী অনুপাত 2:1 যদি মিশ্ৰণটোত পানী মিলোৱাত গাখীৰ আৰু পানী অনুপাত 1 আৰু 2 হৈ গৈ তেন্তে মিশ্ৰণটোত কিমান লিটাৰ পানী মিলোৱা হৈছিল বুলি কৈছে ঠিক আছে চাবা তুমি এটা মিশ্ৰণ আছে মিশ্ৰণটোত কিমান লিটাৰ গাখীৰ আৰু পানী আছে 45 লিটাৰ আছে 45 লিটাৰ কি আছে 45 লিটাৰ গাখীৰ আৰু পানী মিলাই থোৱা আছে ঠিক আছে গাখীৰ আৰু পানী অনুপাত 2:1 2:1 মানে কি যদি 2 লিটাৰ গাখীৰ আছে 1 লিটাৰ কি আছে পানী আছে মানে এটো হৈছে 45 লিটাৰ এটো মোৰ ড্ৰামটো ঠিক আছে মই এটা 2 3 লিটাৰৰ মই এটা কি লৈ আহিলো বিকাৰ লৈ আহিলো সৰু বিকাৰ ঠিক আছে সৰু বিকাৰ এটা মই লৈ আহিলো আনি কিনে মই ইয়াত জমা দি আছো 3 লিটাৰকে মোৰ গুছি যায় 3 লিটাৰকে মই যদি গুছাই দিও দি থাকো বাৰে বাৰে তেতিয়া হলে মই কেইবাৰ দিব লাগিব 3 45 মানে 15 বাৰ মই দিব লাগিব 15 বাৰ মই যেতিয়া দিম 15 বাৰ দিউতে এই 2 অনুপাতৰটো মই কেইবাৰ যাব 30 বাৰ যাব আৰু 1 অনুপাতৰটো কেইবাৰ যাব 15 বাৰ যাব মানে তুমি চোৱা 45 লিটাৰ এটা মিশ্ৰণত গাখীৰ আৰু পানী অনুপাত 2:1 মানে তাতে গাখীৰ আছে 30 লিটাৰ আৰু পানী আছে কিমান লিটাৰ 15 লিটাৰ এতিয়া আমাক কৈছে যদি মিশ্ৰণটোত পানী মিলোৱাত গাখীৰ আৰু পানী অনুপাত 1:2 হৈ যায় 1:2 হৈ যায় তেতিয়া হলে মিশ্ৰণটোত কিমান লিটাৰ পানী মিলোৱা হৈছিল বুলি কৈছে 30 যেটো আমাৰ হেতু আছে কি গাখীৰত মই জি দিলো আৰু পানী যেটো আছে হেতুত মই পি দিলো গাখীৰ আৰু পানী ঠিক আছে এটা তুমি প্ৰশ্নটো বুজি পোৱা 45 লিটাৰ এটা মিশ্ৰণ হয় তাতে 30 লিটাৰ গাখীৰ আছে আৰু 15 লিটাৰ পানী আছে আমাক কৈছে 2 আৰু 1 অনুপাতত আছে হয় প্ৰবলেম নাই যদি মিশ্ৰণটোত পানী মিলোৱা হয় গাখীৰ আৰু পানী অনুপাত 1 আৰু 2 হয় মানে তাত মই কি মিলাম অকল পানীয়ে মিলাম পানী মিলালে গাখীৰ একে গাখীৰ বেছি হ'ব নেকি নহব গাখীৰ সেমে থাকিব গাখীৰ তেতিয়া হলে কিমান থাকিব 30 এই থাকিব ঠিক আছে মন কৰিবা এখিনতে অলপ কনসেপ্ট আছে পানী মিলোৱাত গাখীৰ আৰু পানী অনুপাত 1:2 হয় কিমান হয় হেতু সে মোৰ কোনো মতলব নাই কিন্তু তাত অনলি পানী মিলাইছি তাত গাখীৰ কিবা হলনি হ'ব নেকি নহব গতিকে গাখীৰ মোৰ কিমান থাকব গাখীৰ মোৰ 30 এ থাকব ঠিক আছে অনুপাত কিমান হৈ যায় বুলি কৈছি অনুপাত 1:2 হৈ যায় বুলি কৈছি
1:2 হৈ যায় মানে কি এটা যদি 30 আছে তেতিয়াহ'লে ইয়াৰ দুগুণ হ'ব লাগিব মানে কেই লিটাৰ হ'ব লাগিব 60 লিটাৰ হ'ব লাগিব বৰ্তমান মিশ্ৰণটোত কিমান লিটাৰ পানী আছে 60 লিটাৰ পানী আছে এতিয়া মোক প্ৰশ্নটো সুধি তেনে মিশ্ৰণটোত কিমান লিটাৰ পানী মিলোৱা হৈছিল বাবু এতিয়া তুমি চোৱা যে আগতে হেতুত মিশ্ৰণটোত পানী আছিল 15 লিটাৰ আৰু বৰ্তমান পানী আছে 60 লিটাৰ গতিকে পানী এক্সট্ৰা কিমান মিলালা 60 ৰ পৰা মই 15 টো মাইনাস কৰি দিম কিমান পাব 10 ৰ পৰা 5 গেলি থাকব মোৰ 5 এটা থাকিল 5 5 ৰ পৰা গেলি কিমান 4 মানে 45 লিটাৰ তাতে কি কৰিছে পানী মিলাইছে অপচন নম্বৰ ডি টো মোৰ শুদ্ধ হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন চোৱা তুমি 4600 টকা 4.5 বাৰ্ষিক সাধাৰণ সুতৰ হাৰত 5 বছৰৰ সুদ হ'ব ঠিক আছে ডাইৰেক্ট তোমাক পিআৰটি বাই সূত্ৰত কৰিলেও হ'ব বা 4.5 ক তুমি 5 ৰে পূৰণ কৰিলেও হ'ব যেনেদৰে কৰা তোমাৰ প্ৰবলেম নাই ঠিক আছে প্ৰিন্সিপাল কিমান প্ৰিন্সিপাল হ'ল 4600 প্ৰিন্সিপাল হ'ল মোৰ 4600 ৰেট অফ ইন্টাৰেষ্ট কিমান ৰেট অফ ইন্টাৰেষ্ট 4.5 টাইম কিমান 5 বছৰ তলত যেটো 100 আহিব হেতু কি হৰ 70 ইয়াতে মই এটা দশমিকটো উঠাই দিলো ইয়াতে মই 10 এটা আনি দিলো কাটা কাটি কৰিবা যেটো পাবা হেতু উত্তৰ হৈ যাব এই দুটা শূন্যৰ লগত মই এই দুটা শূন্য কাটিলো 5 ৰে 10ক কাটিলো মই কেইবাৰ দুইবাৰ 2 ৰে 46ক কাটিলো মই কেইবাৰ 23 বাৰ এতিয়া লাষ্টত কাম থাকিলে 45 আৰু 23 পূৰণ কৰাটো 45 আৰু 23 পূৰণ কৰাটো 5 3 গুণ 15 5 আহিব লাষ্টত সব মাখাতে 5 আইছি 5 3 গুণ 15 5 হাতে 1 4 3 গুণ 12 1 13 5 2 গুণ 10 0 হাতে গল 1 4 2 8 1 9 কিমান পাম 5 পাম 3 পাম 9 1 10 পাম 1035 শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি টো মোৰ শুদ্ধ ঠিক আছে নেক্সট কোৱেশ্চন চোৱা তুমি বিজয়ে 20 কিলোমিটাৰ দুটিৰে স্কুললৈ গল উভতি আহতে যদি হি নিজৰ দুটি 50% বঢ়াই আহে বিজয় গড় দুটি উলিওৱা গড় দুটি তুমি দুটা কাম কৰিব পাৰিবা যদি কুৱেশ্যনটো এনেদৰে থাকে যে তোমাৰ গড় দুটি সেম ডিসটেন্সত হয় তেতিয়াহলে তুমি 2xy ডিভাইডেড বাই x প্লাস y কৰিও কৰিব পাৰা বা কুল দূৰী বাই কুল সময় কৰিও তুমি কৰিব পাৰা যেনেকুৱা সিস্টেমত কৰা হেতু তোমাৰ হিচাপ ঠিক আছে বিজয়ে 20 কিলোমিটাৰ দুটিৰে স্কুললৈ যায় হি কিমানত যায় 20 কিলোমিটাৰত যায় উভতি আহতে হি নিজৰ দুটি 50% বঢ়াই দিয়ে 20 ৰ 50% কিমান হ'ব মানে আধা বঢ়াব হি যদি হি 20ত যায় আছিল তাৰ আধা বঢ়ালে কিমান 10 বঢ়াব লাগিব মানে হি আহতে কিমানত আহিব 30ত আহিব মানে এটা স্পিড হল 20 এটা স্পিড হল 30 ঠিক আছে এটা তুমি ডাইৰেক্ট হেতু সূত্ৰতে কৰিব পাৰা যেহেতু হি বিজয় স্কুললৈ গল স্কুলৰ পৰা ঘৰলৈ আহিল মানে ডিসটেন্স মোৰ সেম আছে তেতিয়ালে মই কি কৰিব পাৰো 2xy ডিভাইডেড বাই x প্লাস y কৰিব পাৰো ঠিক আছে এটা পালো মই 20 স্পিড এটা পালো মই 30 স্পিড ঠিক আছে 2 পূৰণ x plus y x into y মানে x কিমান পালো x পালো মই 20 পূৰণ y পালো মই কিমান 30 তলত কি আহিব তলত আহিব x plus y 20 এ 30 এ কিমান 50 কাটা কাটি কৰিবা যেটো পাবা হেতু উত্তৰ হৈ যাব এটো শূন্য লগত এটো শূন্য কাটা যাব 5 ৰে 20ক কেইবাৰ যায় 4 বাৰ যায় 4 3 গুণ 12 12 2 গুণ কিমান 24 মানে হিয়াৰ গড় দুটি কিমান হৈ যাব 24 হৈ যাব ঠিক আছে বুজি পাইছে নিশ্চয় বা তুমি এনেদৰে কৰিব পাৰিলা হয় 20ত গল হি আহন্তে কিমানত আহিব 30ত আহিব ঠিক আছে কুল দূৰী বাই কুল সময় 20 আৰু 30 ৰ মই এলসিয়াম লৈ লও 20 আৰু 30 ৰ এলসিয়াম কিমান হৈ যাব 60 হৈ যাব মানে ডিসটেন্সটো মই কিমান পালো ডিসটেন্সটো মই 60 বনাই ললো ঠিক আছে ডিসটেন্সটো 60 মানে কি কুল দূৰী কিমান হ'ব হি যাওঁতেও মই 60 কিলোমিটাৰ ধৰলো আহোঁতেও হি মই 60 কিলোমিটাৰ ধৰি ললো ঠিক আছে কুল দূৰী কুল ডিসটেন্স কিমান হ'ব কুল ডিসটেন্স হৈ যাব মোৰ 120 কিয়া হ'ব কাৰণ যাওঁতে হি 60 গেল আহোঁতে হি 60 আহিব মানে 120 60 কিলোমিটাৰ হি যাওঁতে গেছি 20 স্পিডত যাব তাৰ টাইম কিমান লাগব 3 ঘন্টা লাগব প্লাস 30 স্পিডত আহিব হি আহোঁতে 60 কিলোমিটাৰ ডিসটেন্স যাওঁতে তাৰ কিমান সময় লাগব 2 ঘন্টা 3 2 কিমান 3 2 হৈছে তোমাৰ 5 তলত ওপৰত কি যাব ওপৰত যাব 12 120 কুল দূৰী হল 120 আৰু টাইম লাগছি তাৰ 5 কাটা কাটি কৰবি 5 এদি 12 কে বাজাব 5 5 দুগুণে 10 গল এটা থাকিল 20 5 4 গুণ 20 মানে 24 তোমাৰ শুদ্ধ উত্তৰ অপচন নম্বৰ এ তো শুদ্ধ তোমাৰ যেটো ভাল লাগে হেতুতে কৰি আহিবি ঠিক আছে নেক্সট কোৱেশ্চন চোৱা তুমি এ আৰু বি বৰ্তমান বয়সৰ যোগফল 30 বছৰ 5 বছৰ পিছত হিহতৰ বয়সৰ অনুপাত 3:2 হ'বগৈ এৰ বৰ্তমান বয়স উলিয়াব দিছে ঠিক আছে চাবা তুমি এ আৰু বি বৰ্তমান বয়সৰ যোগফল 30 বছৰ মানে হিহত দুটাক যদি মই যোগ কৰো দুটাৰে বয়স যোগ কৰিলে কিমান হ'ব 30 হ'ব লজিক্যাল কোৱেশ্চন তুমি অলপ মন দিবা 5 বছৰ পিছত হিহতৰ বয়সৰ অনুপাত 3:2 হ'বগৈ কেতিয়া হ'ব 5 বছৰ পিছত মানে যদি এজনৰ নাম এ আছিল সৰি এ বি নাম দিয়ে আছে বাৰু এ প্লাস বি কৰিলে মই কিমান পাও 30 পাও মই তোমাক সূত্ৰলৈ লৈ যাব বিচাৰা নাই তোমাক মই বেসিকটো শিকাই আছো তুমি বেসিকটো মজবুত কৰি লোৱা
ঠিক আছে তুমি বুজিব ট্ৰাই কৰা মই তোমাক কি ক'ব বিচাৰি আছোঁ এ আৰু বিৰ বৰ্তমান বয়সৰ যোগফল 30 বছৰ বুজি পালোঁ 30 বছৰ মই লিখি থৈ দিছোঁ a + b = 30 মানে সিহঁত দুটাৰ বৰ্তমান যোগফল 30 বছৰ 5 বছৰ পিছত সিহঁতৰ বয়সৰ অনুপাত 3:2 হ'বগৈ এতিয়া বৰ্তমান নহয় 3:2 সেইটো ভুল নকৰিবা 5 বছৰ পিছত বুলি কৈছে 5 বছৰ পিছত মানে কি এৰ লগতো 5 বছৰ এটা যোগ হ'ব বিৰ লগতো 5 বছৰ এটা যোগ হ'ব গতিকে মই সেই অনুপাতটোলৈ গুচি যাওঁ ইয়াকো মই 5 বছৰ দিলোঁ তাকো মই 5 বছৰ দিলোঁ মানে দুয়োটাৰে 10 বছৰ এটা যোগ কৰি বৰ্তমান সিহঁতৰ বয়সটো কিমান বৰ্তমান দুয়োটাৰ যোগফল হ'ল 40 অনুপাতটো কিমান 3:2 এটা তুমি বুজি পাইছা নাই এ আৰু বিৰ দুয়োটাৰে বয়স 30 বছৰ বৰ্তমান বুজি পালোঁ কিন্তু সিহঁতৰ কৈছে কি 5 বছৰ পিছত অনুপাতটো সিহঁতৰ 3:2 হৈ যাব কিন্তু 5 বছৰ পিছত সিহঁতৰ বয়সৰ যোগফল কিমান হৈ যাব এজনৰ পৰা 5 বছৰ আহিব আনজনৰ পৰা 5 বছৰ আহিব যেটো 5 বছৰ এটা 5 যোগ কৰিলে নহব যেটো তোমাৰ যদি 5 বছৰ বয়স বাঢ়িছে মোৰো 5 বছৰ বয়স বাঢ়িব হেবে এৰো 5 বছৰ বাঢ়িলে বিৰো 5 বছৰ বাঢ়িলে দুইটাৰে 10 বছৰ এটা প্লাস হ'ল মানে 40 বছৰ বৰ্তমান সিহঁতৰ প্লাস হৈ গ'ল ঠিক আছে বৰ্তমান 3:2 যে হ'বগৈ 5 বছৰ পিছত হেতু আমাৰ সিহঁতৰ বয়স কিমান হৈ যাব 40 বছৰ হৈ যাব ঠিক আছে এতিয়া তুমি চোৱা 40 বছৰটো মই যদি 3 আৰু 2 অনুপাতত ভগাই দিওঁ 40 বছৰটো 3 আৰু 2 অনুপাতত ভগালে 3 2 5 মানে কেইবাৰ যাব 5 এৰে 48ক 5 8 5 গুণ 40 মানে 8 3 গুণ কিমান হৈ যাব এজনৰ বয়স হৈ যাব 24 বছৰ আৰু 8 2 গুণ 16 এজনৰ বয়স কিমান হৈ যাব 16 বছৰ এতিয়া আমাক সুধিছে যে এৰ বৰ্তমান বয়স কিমান এই যেটো 3:2 এই অনুপাতটো কেই বছৰ পিছত 5 বছৰ পিছত গতিকে বৰ্তমান সিহঁতৰ আমি অনুপাতটো 3 বছৰ 5 বছৰ যোগ কৰি পেলাই সিহঁতৰ বয়সটো উলাইছো 24 আৰু 16 ঠিক আছে 24 আৰু 16 তো সিহঁতৰটো বৰ্তমান বয়স নহয় যেটো 5 বছৰ আমি আগুৱাই লৈছিলো গতিকে 5 বছৰটো বৰ্তমান আমি পিছুৱাই দিম এৰ 24 ৰ পৰা 5 গলে কিমান হ'ব 19 বছৰ এৰ আৰু বিৰ 16 ৰ পৰা 5 গলে 11 বছৰ বিৰ ঠিক আছে তেতিয়া হলে আমাক এতিয়া সুধিছে এৰ বৰ্তমান বয়স কিমান এৰ বৰ্তমান বয়স 19 বছৰ অপচন নম্বৰ বি টো শুদ্ধ ঠিক আছে নেক্সট কোৱেশ্চন চোৱা তুমি 2 হ'ল এটা কি যুগ্ম সংখ্যা ডাইৰেক্ট ক্লিক কৰিবা আগলৈ গুছি না যাবা ঠিক আছে তোমাক মই কৈছো এনেদৰে মানে কি প্ৰশ্নটো দেখাৰ লগে তুমি চক খাই যাবা যে 2 তোমাক সুধিছে 2 মই জানো যুগ্ম সংখ্যা ডাইৰেক্ট মই আগত ক্লিক কৰিলো মানে কি ৰাউন্ডটো ঘূৰালো আগলৈ গুছি যালো তেনেকুৱা নকৰিবা প্ৰশ্নটো ভালদৰে পঢ়িবা আমাক সুধিছে কি 2 হ'ল এটা যুগ্ম সংখ্যা হয়নে হয় পূৰ্ণ সংখ্যা হয়নে হয় পূৰ্ণ সংখ্যা কাক বোলে যে 0 ৰ পৰা আৰম্ভ হোৱা গোটেই মাখাকে পূৰ্ণ সংখ্যা বোলে স্বাভাৱিক সংখ্যা হয়নে হয় কাৰণ 1 ৰ পৰা আৰম্ভ হোৱা গোটেই মাখাকে স্বাভাৱিক সংখ্যা বোলে গতিকে 2 টো যুগ্ম সংখ্যাও হয় পূৰ্ণ সংখ্যাও হয় স্বাভাৱিক সংখ্যা হয় তেতিয়ালে শুদ্ধ উত্তৰ কি হ'ব ওপৰৰ আটাইকেইটাটোহে শুদ্ধ উত্তৰ হ'ল হয় ঠিক আছে মন কৰিবা ইমান বেছি টান কোৱেশ্চন নাই নেক্সট আমি এটা ৰিজনিংলৈ গুছি আহিলো কৈছে কি যদি এটা কোড ভাষাত এপলক অমুক লিখা হয় অৰেঞ্জক তুমি কি লিখিবা এ ডাবল পি এল ই এ কেই নম্বৰত আছে 1 নম্বৰত আছে পি কেই নম্বৰত আছে প্লেটত 16 নম্বৰত পি 16 নম্বৰত এল কেই নম্বৰত 12 নম্বৰত ই কেই নম্বৰত 5 নম্বৰত নেক্সট তোমাক লিখিছে সি কেই নম্বৰত আছে 3 নম্বৰত আছে আৰ 18 নম্বৰত আছে আৰ 18 নম্বৰত আছে এন 14 নম্বৰত আছে আৰু জি 7 নম্বৰত আছে কাহিনীটো কি হ'ল 3 লগত 1 ৰ পৰা 3 হ'ল 2 যোগ 16 পৰা 18 2 যোগ 16 পৰা 18 2 যোগ 12 পৰা 14 2 যোগ 5 পৰা 7 2 যোগ মানে 2 এটা যোগ কৰি গৈছে সিম্পল কাহিনী তুমি ইয়াৰ লগতো 2 যোগ কৰি দিয়া ও কেই নম্বৰত আছে ও আছে 15 নম্বৰত আৰ কেই নম্বৰত আছে আৰ আছে 18 নম্বৰত এ 1 নম্বৰত এন 14 নম্বৰত জি 7 নম্বৰত ই 5 নম্বৰত 2 2 যোগ কৰা 15 2 কিমান হ'ব 17 হ'ব 18 2 20 হ'ব 1 2 3 হ'ব 14 2 16 হ'ব 7 2 9 হ'ব 5 2 7 হ'ব ঠিক আছে 17 নম্বৰত কি আহিব 17 নম্বৰত আহিব তোমাৰ কিউ ঠিক আছে কিউৰে আৰম্ভ হ'ব কিউৰে গোটেই মাখাতে আৰম্ভ হৈছে 20ত কি আছে টি20 20ত আছে 3 নম্বৰত কি আছে সি আছে 16 নম্বৰত পি আছে 9 নম্বৰত কি আছে 9 নম্বৰত আছে তোমাৰ আই নো মই জানো 7 নম্বৰত কি আছে জি মানে শুদ্ধ উত্তৰ কিউ টি সি পি আই জি শুদ্ধ উত্তৰ শুদ্ধ হ'ব পি আই জি থাকিব লাগিব লাষ্টত পি আই জি কিউ টি সি পি আই জি অপচন নম্বৰ এ নম্বৰ শুদ্ধ হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন চোৱা নেক্সট কোৱেশ্চন কৈছে তোমাক অমিলটো বাছি উলিয়াব দিছে অমিলটো বাছি উলিওৱা জি ডি বি জি কেই নম্বৰত আছে জি আছে 7 নম্বৰত ডি আছে 4 নম্বৰত বি আছে কেই নম্বৰত 2 নম্বৰত আৰ আছে কেই নম্বৰত 18 নম্বৰত পি আছে কেই নম্বৰত 16 নম্বৰত এন আছে কেই নম্বৰত 14 নম্বৰত ডব্লিউ আছে কেই নম্বৰত ওমেন 23 নম্বৰত ইউ গিভ মি 21 নম্বৰত এছ আছে কেই নম্বৰত 19 নম্বৰত এম কেই নম্বৰত আছে এম আছে 13 নম্বৰত কে কিংছ 11 পাঞ্জাব 11 নম্বৰত আই কেই নম্বৰত 9 নম্বৰত এটা প্ৰবলেমটো তুমি চোৱা মানে কি তোমাৰ যদি ডাইৰেক্ট তোমাৰ হেৰিখিনি মুখস্থ থাকে না মানে কিবা হেই বোলা নে প্লেস ভ্যালু তেতিয়া মানে কি তোমাৰ কৰাত একো মানে প্ৰবলেম নহয় 2 আছিল 2 পৰা 4 হ'ল মানে 2 যোগ হ'ল 14 আছিল 2 যোগ হ'ল 19 আছিল 2 যোগ হ'ল 9 আছিল 2 যোগ হ'ল আৰু 4 আছিল 3 যোগ হ'ল 4 5 6 7
16 আছিল 2 যোগ হ'ল 21 22 23 2 যোগ হ'ল 11 আছিল 13 হ'ল 2 যোগ হ'ল মানে 4 ৰ পৰা এটো 6 হ'ব লাগিছিল কিন্তু 7 হ'ল সেইভাবে এটো আমাৰ শুদ্ধ উত্তৰ হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন চোৱা অমিলটো বাছি উলিয়াই দিছে কিবোৰ্ড মাউস প্ৰিন্টাৰ আৰু ৰেফ্ৰিজাৰেটৰটো শুদ্ধ উত্তৰ হৈ যাব এইকেইটা হৈছে আমাৰ কম্পিউটাৰৰ বস্তু এ বি সি থকা কিটা ঠিক আছে নেক্সট কোৱেশ্চন চোৱা তুমি নেক্সট কোৱেশ্চন মানে এটো দুইবাৰ টাইপ হ'ল ঠিক আছে নেক্সট কোৱেশ্চন চোৱা তুমি এক নিৰ্দিষ্ট স্থানৰ পৰা ঋতু 30 মিটাৰ উত্তৰলৈ গ'ল যদি সোঁফালে ঘূৰি 15 মিটাৰ গ'ল পিছত আকৌ সোঁফালে ঘূৰি 30 মিটাৰ গ'ল আৰম্ভণিৰ পৰা ঋতু কিমান দূৰত আছে মন কৰিবা তুমি ঋতু জানিবা এইখিনিত আছিল ঠিক আছে ঋতুক মই এইখিনিত ৰাখিলো এক নিৰ্দিষ্ট স্থানৰ পৰা ঋতু উত্তৰলৈ গ'ল যেটো আমি মেপৰ সিস্টেমতে বহো যেটো তুমি পৰীক্ষা হলত পূব পিনে মুখ কৰি পৰা নে পশ্চিম পিনে মুখ কৰি পৰা তাৰ কোনো দিহাপত্তা নাই গতিকে তুমি এটা কথা ভাবিবা তুমি প্ৰেক্টিস কৰোতে তোমাৰ যেটো আগফালে থাকিব হেতু সদায় কি সাইড উত্তৰ দিশ ঠিক আছে উত্তৰ দিশ মোৰ যেটো আগফালে আছে হেতু মই উত্তৰ দিশ বুলি মানো যেটো মেপেও হেতু বস্তু মানে এতিয়া আমাক কৈছে যে এক নিৰ্দিষ্ট স্থানৰ পৰা ঋতু 30 মিটাৰ উত্তৰলৈ গ'ল 30 মিটাৰ উত্তৰলৈ যাও মই এটো হৈছে ঋতু কিমান গেল 30 মিটাৰ গেল ঠিক আছে পিছত সোঁফালে ঘূৰি 15 মিটাৰ গ'ল সোঁফাল কোনফালে হ'ব তুমি ইফালে যাই আছা এটো হৈছে বাওফাল এটো হৈছে সোঁফাল কোনফালে যাব হি মানে তাই ঋতু যাব ঋতু আসলতে লৰাৰ নাম ছোৱালীৰ নাম ঠিক আছে কোনফালে যাব সোঁফালে কিমান যাব 15 মিটাৰ যাব ইয়াৰ আধা যাব 15 গেল যাবা দিলো কৈছে কি পিছত আকৌ সোঁফালে ঘূৰি এইফালে যাই থকা মানটো সোঁফালটো কোনফাল হ'ব ইফাল নে ইফাল হ'ব গতিকে হি কোনফালে আহিব এই পিনে আহিব ঠিক আছে তলৰ পিনে কিমান আহিব 30 মিটাৰ আহিব 30 মিটাৰ আহিল 30 মিটাৰ গ'ল আৰম্ভণিৰ পৰা ঋতু কিমান দূৰত আছে আৰম্ভণিৰ পৰা ঋতু কিমান দূৰত থাকিব তুমি নিজেই কোৱা যে ঋতু প্ৰথমতে এই পিনে গ'ল 30 এই পিনে গ'ল 15 এই পিনে গ'ল 30 আকৌ এই পিনে কিমান থাকিব ডিসটেন্সটো 15 থাকিব ঠিক আছে সিম্পল কাহিনী এটো এতিয়া আমাৰ কি হৈ গ'ল আয়ত হৈ গ'ল মানে দীঘ হ'ল 30 প্ৰস্থ হ'ল 15 মিটাৰ ডিসটেন্সত থাকিব অপচন নম্বৰ সি টো আমাৰ শুদ্ধ হৈ যাব ঠিক আছে নিশ্চয় বুজি পাইছা নেক্সট কোৱেশ্চন চোৱা তুমি 5 3 28 7 2 অমুক 6 3 কিমান হ'ব যোগচিন দিছি 5 3 28 হৈছে 5ক মই স্কয়াৰ কৰিলো 5 5 গুণ 25 25 ৰ লগত 3 যোগ কৰিলে 28 পাম 7 ৰ লগত মই 7 7 গুণ 49 49 জুৰে 51 হ'ব লাগিছিল 59 দিত হৈছে মানে প্ৰবলেম কিবা বেলেগ হৈ আছে তেতিয়া হলে এটা কাম কৰ 5 3 8 7 2 9 6 3 ও আচ্ছা মানে 5 ৰ পৰা 3 গেলি কিমান 5 ৰ পৰা 3 গেলি এটো লাইন চাবি 5 ৰ পৰা 3 গেলি কিমান 2 আকৌ 5 কে 3 কে যোগ কৰিলে কিমান হ'ব 5 3 8 হ'ব মানে সংখ্যা 28 টো বনাই থৈ দিছে ঠিক আছে সেই হিচাপত মই এটো চালি 7 ৰ পৰা 2 গেলি কিমান 5 আৰু 7 2 কিমান হৈ যাব 9 মানে 59 টো সংখ্যা বনাই থৈছে মানে মই এটো হেতুৱে ফলো কৰো প্ৰথমতে কি কৰিছি প্ৰথমতে বিয়োগ কৰিছি 6 পৰা 3 গেলি কিমান 3 আৰু 6 3 যোগ কৰিলে কিমান হ'ব 9 তেতিয়া হলে 39 টো মোৰ শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ ডি টো ঠিক আছে নিশ্চয় বুজি পাইছা নেক্সট কোৱেশ্চন চাবা তুমি কৈছে কি মালিনী এটা শাৰীত সোঁফালৰ পৰা 12তম স্থানত আৰু বাওঁফালৰ পৰা 10তম স্থানত থিয় হৈ আছে শাৰীটোত মুঠ কিমানজন ব্যক্তি আছে মালিনী থিয় হৈ আছে তোমাক মই এটা কথা কৈছো যেনিবা এটা লাইন আছিল এটা লাইনত 6 জন মানুহ আছিল একজন মানুহ দুজন মানুহ তিনিজন মানুহ চাৰিজন মানুহ পাঁচজন মানুহ আৰু ছয়জন মানুহ ঠিক আছে কোৱেশ্চনটো বুজাৰ আগত তুমি এটো বুজিলো মালিনী এটা শাৰীত থিয় হৈ আছে সোঁফালৰ পৰা 12তম আৰু বাওঁফালৰ পৰা 10তম ঠিক আছে কাহিনীটো একো নাই 12 কে 10 কে মই যোগ কৰি মই 22 পাম 22 ৰ পৰা 1 মাইনাস কৰি দিম 21 টো মোৰ শুদ্ধ উত্তৰ হ'ব কিন্তু মাইনাসটো কৰিলে কি কাৰণটো কি হেতুহে মই বুজিব ট্ৰাই কৰি আছো চাবি তুমি এটো হৈছে 1 নম্বৰ স্থান এটো হৈছে 2 নম্বৰ স্থান এটো হৈছে 3 নম্বৰ স্থান এটো হৈছে 4 নম্বৰ স্থান মই যেনিবা মোৰ নামটো কমল মই এখিনিত বহি লৈছো 4 নম্বৰ স্থানত এটা তুমি যদি মোক লক্ষ্য কৰা মই সোঁফালৰ পৰা কেই নম্বৰ স্থানত আছো 4 নম্বৰ স্থানত আছো আকৌ যদি তুমি বাওঁফালৰ পৰা মোক হিসাব কৰা মই কেই নম্বৰ স্থানত আছো এটো হৈছে 1 নম্বৰ স্থান এটো হৈছে 2 নম্বৰ স্থান এটো হৈছে কেই নম্বৰ স্থান 3 নম্বৰ স্থান এটা তুমি মোক কোৱা মই সোঁফালৰ পৰা আছো 4 নম্বৰ স্থানত মই বাওঁফালৰ পৰা আছো 3 নম্বৰ স্থানত 4 3 কিমান 4 3 হৈছে 7 4 3 কিমান 4 3 হৈছে 7 এটা 7টা মানুহ আছে নেকি 7টা মানুহ নাই কেইটা মানুহ আছে 6টা হে মানুহ আছে সেই কাৰণে মই একটো মাইনাস কৰি আছিলো কাৰণ তুমি মোক সোঁফালৰ পৰা এবাৰ হিসাব কৰিছা বাওঁফালৰ পৰা এবাৰ হিসাব কৰিছা মানে একটা মই মাইনাস কৰি দিব লাগিব হেতুৱে কাহিনীটো এটা মই 4 3 7 একফালৰ পৰা মই 4 নম্বৰ স্থান একফালৰ পৰা মই 3 নম্বৰ স্থান 4 3 7 কিন্তু মানুহ তাতে 7টা নাই 7ৰ পৰা এক এটা মই কমাই দিম 6 টো মোৰ উত্তৰ হৈ যাব কিন্তু ইয়াতে মোক খুৰা নাই হেতু কথা এটা হচ্ছে এটাত 12 এটাত 10 মানে 12 যোগ 10 বিয়োগ এক এটা কৰি দিম যেটো পাম হেতুৱে উত্তৰ 12 দহে হ'ল তোমাৰ 22 22ৰ পৰা এক গলি থাকব মোৰ 21 মানে 21 টো মোৰ শুদ্ধ উত্তৰ অপচন নম্বৰ বি টো নেক্সট কোৱেশ্চন চাবা তুমি কৈছে কি জাপানৰ যদি ইয়েন হয় ইউনাইটেড কিংডমৰ কি হ'ব ডলাৰ হ'ব হয় নেকি নহয় কি হয় পাউন্ড হয় বহুতে ভুল কৰে এটো কোৱেশ্চন হেবে মই এড কৰিলো ইউনাইটেড কিংডমৰ পাউন্ড হে হয়
মানে ৰুপিজ আমি যেনেকুৱা মানে কি মুদ্ৰা ব্যৱহাৰ কৰোঁ ইউনাইটেড কিংডমৰ পাউণ্ড হয় আৰু ডলাৰটো কাৰ হয় সেইটো তুমি তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা ঠিক আছে নেক্সট কুৱেশ্যন চোৱা তুমি যদি পুলিচক শিক্ষক বোলা হয় শিক্ষক ৰাজনীতিবিদ বোলা হয় ৰাজনীতিবিদক ডাক্তৰ বোলা হয় ডাক্তৰক উকিল বোলা হয় তেন্তে অপৰাধীক কোনে ধৰিব অপৰাধীক যোনে ধৰিব অপৰাধী এনে একচুৱেলি কোনে ধৰে অপৰাধী ধৰে এনে পুলিচে কিন্তু পুলিচক কি বোলা হৈছে প্ৰশ্নটোত পুলিচক শিক্ষক বোলা হৈছে সেইবাবে কোনে ধৰিব শিক্ষকে ধৰিব অপশ্যন নম্বৰ বিটো শুদ্ধ হৈ যাব ঠিক আছে নেক্সট কুৱেশ্যন চোৱা তুমি নন্দ সুৰুজতকৈ ওখ সুৰুজ ৰোচনতকৈ ওখ আৰু ৰোচন ৰোহিততকৈ ওখ কিন্তু নন্দতকৈ চাপৰ সকলোতকৈ ওখ কোন তোমাক মই এনেকুৱা কুৱেশ্যন কৰা এটা শ্বৰ্টকাট ট্ৰিক দি আছোঁ আমাক সুধিছে কি সকলোতকৈ ওখ কোন যদিহে কোনোবাতকৈ কাবাত তুমি গম পা ই বোলে তাতকৈ অকণমান চাপৰ তাক কাটিয়ে দিবি সি লাইফতো উত্তৰ হ'ব নোৱাৰে ঠিক আছে মই কি ক'লোঁ সকলোতকৈ ওখ কোন সুধিছে মোক সকলোতকৈ ওখ মানে কি যদিহে কোনোবা কাৰোবাতকৈ অকণমানো বেছি চাপৰ হৈ যায় তাক মই কাটি দিম চাবি মই প্ৰশ্নটো কেনেকৈ কৰিম কৈছে মোক নন্দ সুৰুজতকৈ ওখ কোন ওখ নন্দ ওখ কাতকৈ ওখ সুৰুজ ওখ তেতিয়াহ'লে সুৰুজ মোৰ উত্তৰ হ'ব পাৰিব নেকি নৰেই হ'ব কাৰণ নন্দ ওখই ভাই সুৰুজতকৈ হয় নহয় প্ৰশ্নটো কৈছে নেক্সট লাইনত কৈছে সুৰুজ ৰোচনতকৈ ওখ সুৰুজ বোলে আকৌ ৰোচনতকৈও ওখ সুৰুজে কাটা গ'ল ৰোচন থাকিব নেকি ইও নাতকৈ ইও কাটা গ'ল নেক্সট চাওঁ তুমি ৰোচন ৰোহিততকৈ ওখ বোলে আকৌ এই যিটো ৰোচন কাটা গ'ল সি বোলে ৰোহিততকৈ ওখ ইয়াকো কাটি দি তেতিয়াহ'লে উত্তৰটো এটাই থাকিল নন্দ সেই উত্তৰ অপশ্যন নম্বৰ চিটো শুদ্ধ নেক্সট কুৱেশ্যন তলৰ চিত্ৰটোত কেইটা ত্ৰিভুজ আছে আচ্ছা চিত্ৰটোৱে দিব নহ'ল চিত্ৰটো আছিল আমাৰ এনেকুৱা ঠিক আছে চাৰিটা আছিল এনেকুৱা আছিল এডাল বাহু চৰি মই ত্ৰিভুজটো আকৌ এবাৰ আঁকি দি আছোঁ অলপ ডাঙৰকৈ আঁকি ঠিক আছে এইটো আছিল চিত্ৰটো এই চিত্ৰটোত কেইটা ত্ৰিভুজ আছে সেইটোৱে তোমাৰ প্ৰশ্নটো সুধিব মই ট্ৰাই কৰিছিলোঁ কিন্তু চিত্ৰটো তাত এড নহ'ল ঠিক আছে চাবা এতিয়া তুমি এই চিত্ৰটোত কেইটা ত্ৰিভুজ আছে এনেকুৱা কুৱেশ্যন কৰা এটাই চিষ্টেম আছে এটাত 1 লিখিবা এটাত 2 লিখিবা এটাত 3 লিখিবা এটাত 4 লিখিবা গোটেই মাখা যোগ কৰিবি যিমান পা সেইটোৱে উত্তৰ 4 3 কিমান 7 7 2 কিমান 9 9 কিমান 10 মানে ইয়াতে 10টা ত্ৰিভুজ আছে অপশ্যন নম্বৰ ডিটো শুদ্ধ হৈ যাব ঠিক আছে নেক্সট কুৱেশ্যন চাবা তুমি ইংলিছৰ কুৱেশ্যন নেক্সট কুৱেশ্যন মাই বাৰ্থডে ইজ ডেজ 8 মে মোৰ বাৰ্থডেটোৱে 8 মে মানে কি 8 মে ৰেড ক্ৰছ দিৱস পালন কৰা হয় সেইটো মনত ৰাখিবা মোৰ সঁচাকৈ 8 মেতে জন্ম 8 মে 2000 চনত ঠিক আছে মাই বাৰ্থডে ইজ ডেজ 8 মে মানে কি 8 মাহত ডাইৰেক্ট মোক কৈ থৈছে কিমান তাৰিখে মোৰ জন্মদিন 8 মেত হ'লে কি হ'ব অন হৈ যাব শুদ্ধ উত্তৰ মাই বাৰ্থডে ইজ অন 8 মে ঠিক আছে নেক্সট কুৱেশ্যন চাবা তুমি হোৱাট ইজ দ্য অপজিট অফ ডিফিকাল্ট মানে কি টান যদি হয় মোক সুধিছে কি অপজিট মানে বিপৰীতাৰ্থক সুধিছে যদি ডিফিকাল্ট মানে টান হয় তেতিয়াহ'লে তাৰ উত্তৰটো কি হ'ব সহজ হ'লে কি হ'ব উত্তৰটো ইজি ঠিক আছে নেক্সট কুৱেশ্যন চোৱা তুমি ডেজ ছান ছিটছ ইন দ্য ৱেষ্ট মানে কি সূৰ্যটো এইটো চিৰন্তন সত্য কথা তেতিয়াহ'লে কি আহিব দা আহিব অপশ্যন নম্বৰ চিটো শুদ্ধ নেক্সট কুৱেশ্যন চোৱা তুমি দ্য নিউজ ৱাজ ডেজ গুড টু বি ট্ৰু দ্য নিউজ ৱাজ টু গুড টু বি ট্ৰু মানে ইয়াতে এটা টু আহিয়ে আছে নহয় এইবাৰ কি আহিব ডাবল টু আহিব দ্য নিউজ ৱাজ টু গুড টু বি ট্ৰু তেতিয়াহ'লে ডাবল টু আহিব ডাবল টু নহয় চৰি ডাবল টু আহি আছে না এটাৰ লগত আৰু এটা শূন্য আহিব মানে ডাবল টু প্লুৰেল ফৰ্ম অফ অক্সৰ প্লুৰেল ফৰ্ম কি হৈ যাব অক্সেন হৈ যাব শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চিটো ঠিক আছে আজিলৈ ইমানখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল পালা ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'টো কেনেকুৱা পালা জনাবা যদি চিৰিয়াছলি ভালদৰে বুজি পাইছা আৰু এইখিনিতে মই কৈয়ে দিলোঁ তোমাক আমাৰ পেইড ক্লাছৰ কথা 6000848358 এই নম্বৰটো তুমি 199 পে' কৰি স্ক্ৰীনশ্বট দিলে তোমাক গ্ৰুপত এড কৰা হৈ যাব এনেকুৱা ধৰণৰ 50টা কুৱেশ্যনৰ তুমি তাত মডেল পেপাৰ পাই যাবা